আজি মই আপোনাৰ লগত বাস্তুৰ তিনিটা সবচে বেছি ইম্পৰ্টেণ্ট পইণ্টছৰ লগত আলোচনা কৰিম যে মোক সবচে বেছি মানুহে সোধে যে আপুনি আমাক কওকচোন আমি পাকঘৰটো ক'ত বনাম। এটা হৈছে পাকঘৰ, এটা হৈছে বেডৰুম আৰু এটা হৈছে পূজাঘৰ। এই তিনিটা ৰুম ক'ত বনালে সবচে বেছি হাইয়েষ্ট নাম্বাৰছ অফ বেনিফিটছ আমি আমাৰ লাইফত পাব পাৰোঁ। আৰু এই তিনিটা যদি ৰুম ভুল হয় আমাৰ জীৱনত, তেতিয়াহ'লে আমি ইয়াৰ নিগেটিভ ইফেক্টখিনি আমাৰ লাইফত পাওঁ সবচে বেছি মেক্সিমাম। তো সবচে বেছি আমি যদি কওঁ কিচেন, পাকঘৰটো ক'ত হ'ব লাগে, তো পাকঘৰটো সদায় অগ্নিকোণত হোৱাটো সবচে বেছি উত্তম বুলি বাস্তুত কোৱা হৈছে। অগ্নিকোণ কোনটো তেতিয়াহ'লে, অগ্নিকোণ কোনটো আমি কেনেকৈ জানিম? আপোনাৰ ঘৰ ব্ৰহ্মস্থানৰ পৰা যদি আমি কম্পাছ লৈ কেলকুলেট কৰিব বিচাৰোঁ, তেতিয়াহ'লে যোনটো ব্ৰহ্মস্থানৰ যোনটো চেণ্টাৰ পইণ্ট, ঘৰটোৰ যোনটো চেণ্টাৰ পইণ্ট, সেই চেণ্টাৰ পইণ্টটো চাউথ ইষ্ট যোনটো ডাইৰেকশ্যন, চাউথ ইষ্টটো হ'ল আপোনাৰ অগ্নিকোণ। তো অগ্নিকোণত সেইটো প্লেচত আপুনি আপোনাৰ কিটচেনটো বনাব পাৰে। খালি আপুনি এটা কথা মনত ৰাখিব যে আপুনি যদি কিটচেনটো সেই তাত বনাইছে, আপুনি সদায় ইষ্টৰ ফালে যাতে ফেচ কৰে। পাৰ্চনজন মানে যোনে যোনে ৰান্ধনি হ'ব, সেইজনে যাতে ইষ্টৰ ফালে ফেচ কৰে আৰু তেওঁৰ পিঠি পাছফালে যাতে দৰ্জা নাথাকে, সেই দুটা ফেক্টৰ সবচে বেছি ইম্পৰ্টেণ্ট আপোনালোকে মনত থ'ব লাগে। তাৰপিছত হৈছে যে আপুনি একেবাৰে যোনটো মানে আপোনাৰ কিটচেনটো য'ত আপোনাৰ ষ্ট'ভটো হ'ব, য'ত আপুনি গেছ মানে আপুনি খানা বনাব, তাৰ একেবাৰে ওচৰতে আপোনাৰ ৱাছ বেচিনটো হ'ব নালাগে। ৱাছ বেচিনটো তাৰ পৰা অলপ দূৰত হ'ব লাগে, য'ত আপুনি ধৰি লওক বাচন বৰ্তনবিলাক ধোৱা মেলা কৰিব, তাৰ সেইটো অলপ দূৰত হ'বলৈ পাৰিলে সেই ৰুমটোৰ নৰ্থ ইষ্ট কোনটোত হ'ব লাগে আপোনাৰ ৱাছ বেচিন। কিটচেনটোত যোনখিনি ইকুইপমেণ্টছ থাকে, যেনেকৈ আপোনাৰ হৈ গ'ল মিক্সাৰ গ্ৰাইণ্ডাৰ বা ধৰি লওক হেভি অবজেক্টছবিলাক বা ফ্ৰিজ, সেইখিনি সদায় আপোনাৰ চাউথৰ ৱালখনৰ ওচৰত থ'লে বেছি পজিটিভ হ'ব। আপোনাৰ কিটচেনটোৰ ভিতৰত যোনখিনি মিক্সাৰ গ্ৰাইণ্ডাৰ বা আদি কৰি যোনবিলাক বস্তু আছে, সেইখিনি সদায় বা ধৰি লওক আপোনাৰ যোনটো কাপবৰ্ড বা ধৰি লওক যোনটো থাকে আপোনাৰ য'ত আপুনি বাচন বৰ্তনবিলাক ৰাখে, সেইটো হ'ব পাৰে আপুনি চাউথৰ ডাইৰেকশ্যনত বা চাউথ ৱালখনত আপুনি ৰাখিব পাৰে কিটচেনটোৰ ভিতৰত। এতিয়া নেক্সট পইণ্ট যোনটো মই কভাৰ কৰিব গৈ আছোঁ, সেইটো হৈছে বেডৰুম। তো আপোনালোকৰ ঘৰত বেডৰুমৰ প্লেচমেণ্টটো সদায় সবচে বেছি মানে যোনটো জেগাত হ'ব লাগে, সেই অস্পিচিয়াছ পজিশ্যনটোতে আপোনাৰ বেডৰুমটো হোৱাটো বেছি পজিটিভ হ'ব। কাৰণ আমি মেক্সিমাম গোটেই ৰাতিটো আপুনি ৰাতি শোৱা সময়টো আপুনি বেডৰুমতে কটায়। সেইকাৰণে আপোনাৰ সদায় বেডৰুমটো এটা পজিটিভ স্থান বা য'ত আপোনাৰ য'ত বেডৰুম হ'ব লাগে, সেই জেগাটোত হ'লে আপোনাৰ অস্পিচিয়াছ ৰিজাল্টছবিলাক আপুনি লাইফত বেছিকৈ দেখা যায়। তো যদি আমি প্ৰথমে বেডৰুমৰ কথা পাতোঁ, তেতিয়াহ'লে যদি সৰু ল'ৰা ছোৱালীবিলাকৰ যদি বেডৰুমৰ কথা যদি পাতোঁ, যেনেকৈ আপোনাৰ হৈ গ'ল 4 বছৰৰ পৰা হওক 12 বছৰ, সেই কালৰ সেই সময় বয়সৰ যদি ল'ৰা ছোৱালীবিলাকৰ কাৰণে বেডৰুমটো সবচে বেছি অস্পিচিয়াছ হৈছে নৰ্থ ইষ্ট পজিশ্যনত। ঘৰৰ চেণ্টাৰটো বা আপুনি নৰ্থ ইষ্ট পজিশ্যনটো চাব ঘৰৰ ডিগ্ৰীটো, আৰু নৰ্থ ইষ্ট ডিগ্ৰীত যদি আপুনি যোনবিলাক সৰু ল'ৰা ছোৱালীবিলাকৰ বেডৰুম হয় 4 বছৰ বা 12 বছৰৰ ভিতৰত, তেওঁলোকৰ কাৰণে সেইটো সবচে বেছি অস্পিচিয়াছ পজিশ্যন হ'ব। আৰু একেবাৰে বৃদ্ধ ব্যক্তিসকল, যেনেকৈ আপোনাৰ ধৰি লওক 60-70 বছৰীয়া বৃদ্ধ ব্যক্তিসকল, তেওঁলোকক আপোনালোকে সেই নৰ্থ ইষ্ট কোণত বেডৰুম বনাব পাৰে। তাৰপিছত যদি আমি চাওঁ ডেকা ল'ৰা ছোৱালীবিলাকৰ পঢ়ি থকা ল'ৰা ছোৱালীবিলাকৰ যদি বেডৰুমৰ কথা আলোচনা কৰোঁ, তেতিয়াহ'লে তেওঁলোকৰ বেডৰুমটো হ'ব লাগে সদায় নৰ্থৰ জেগাত তেওঁলোকৰ বেডৰুমটো হোৱাটো সবচে বেছি পজিটিভ হ'ব। আৰু তাৰপিছত যদি আমি কথা পাতোঁ নতুনকৈ বিয়া পাতিছে যোনে, নিউলি মেৰিড, আৰু যাৰ বিয়া হোৱা নাই, তেনেকুৱা পাৰ্চনবিলাকৰ যদি বেডৰুমৰ কথা আলোচনা কৰোঁ, তেতিয়াহ'লে তেওঁলোকৰ বেডৰুম হ'ব লাগে নৰ্থ ৱেষ্ট কোণত। ঘৰটোৰ যোনটো বায়ুকোণ, সেই বায়ুকোণটো হৈছে নৰ্থ ৱেষ্ট বুলি কয়, আৰু সেই নৰ্থ ৱেষ্ট কোণত তেওঁলোকৰ বেডৰুম হোৱাটো সবচে বেছি পজিটিভ বুলি বাস্তু শাস্ত্ৰত কোৱা হৈছে। তাৰপিছত ঘৰৰ যোনে সবচে বেছি গভীৰ দায়িত্ব লয়, যোনে ঘৰৰ সবচে বেছি ডাঙৰ ডাঙৰ ডিচিশ্যনবিলাক বনায়, তেওঁলোকৰ বেডৰুমটো সদায় মাষ্টাৰ বেডৰুম, আৰু সেই মাষ্টাৰ বেডৰুমটো হ'লে চাউথ ৱেষ্ট কোণত। চাউথ ৱেষ্ট কোণত বেডৰুম এনেকুৱা মানুহ মানে গভীৰ দায়িত্ব লোৱা বা ধৰি লওক যোনে ঘৰখনৰ কাৰণে সবচে ইম্পৰ্টেণ্ট ডিচিশ্যনবিলাক বনায়, তেওঁলোকৰ সদায় বেডৰুমটো চাউথ ৱেষ্ট কোণত হ'ব লাগে। আৰু কেতিয়াও বেডৰুম ব্ৰহ্মস্থান চেণ্টাৰত ঘৰটো কেতিয়াও বেডৰুম হ'ব লাগে। আৰু এটা হৈছে যে চাউথ ইষ্ট কোণত কেতিয়াও বেডৰুম হোৱাটো হাইলি নিগেটিভ বুলি কোৱা গৈছে। আৰু চিলড্ৰেন বেডৰুম আপুনি যদি ৱেষ্টত বনাব বিচাৰে, তাতো আপোনালোকে চিলড্ৰেনৰ কাৰণে বেডৰুম বনাব পাৰে। আৰু ইষ্ট ডাইৰেকশ্যনতো এটা অস্পিচিয়াছ বুলি কয় চিলড্ৰেন, সৰু ল'ৰা ছোৱালীৰ কাৰণে বেডৰুম। আৰু আপুনি যদি বেডৰুমত শুইছে, তেতিয়া আপোনাৰ সদায় হেডটো মানে আপোনাৰ যোনটো বডিৰ হেড, সেই হেডটো সদায় চাউথৰ ফালে হ'ব লাগে, নাইতো ইষ্টৰ ফালে হ'ব লাগে। কেতিয়াও নৰ্থৰ ফালে আপুনি মূৰ কৰি শুব নালাগে। চাউথ নাইতো ইষ্ট, এই দুটা ডাইৰেকশ্যনে সবচে বেষ্ট। পঢ়ি থকা ল'ৰা ছোৱালীবিলাকৰ কাৰণে হ'ল ইষ্ট, আৰু যোনবিলাকে পঢ়া নাই বা ধৰি লওক তেওঁলোকৰ কাৰণে হৈছে চাউথ ডাইৰেকশ্যন। এইটো কাৰণটো তাৰ ৰিজনটো হ'ল যে চাইণ্টিফিকেলি যদি আমি চাওঁ, তাৰ ৰিজন এটা আছে।
এতিয়া চাইণ্টিফিক ৰিজনটো যদি মই কথা পাতোঁ তেতিয়াহ'লে মেইন ৰিজনটো হৈছে যে আমাৰ আৰ্থৰ যোনটো মেগনেটিক ফিল্ড আৰু আমাৰ বডিৰ এটা মেগনেটিক ফিল্ড থাকে। তো সেই যোনটো বডি মেগনেটিক ফিল্ড আমাৰ যেনেকৈ হেডটোক নৰ্থ বুলি কয় আৰু ট'কেইটাক চাউথ বুলি কয়। সেইকাৰণে আমি যদি চাউথৰ ফালে যদি আৰ্থৰ যদি চাউথৰ ফালে যদি মূৰ কৰি শুওঁ তেতিয়াহ'লে এটা মেগনেটিক ফিল্ডৰ যোনটো এটা কম্বিনেশ্যন বা ধৰি লওক আপোনাৰ মেগনেটিক ফিল্ডৰ যোনটো এটা ভাল টাৰ্মছ ৰিলেট হ'ব মানে আমাৰ আৰ্থ আৰু আমাৰ বডিটোৰ লগত। কিন্তু যদি নৰ্থে যেনেকৈ ৰিপেল কৰে তেনেকৈ যদি আমি নৰ্থৰ ফালে ফেচ কৰি শুওঁ বা নৰ্থৰ ফালে মূৰটো ৰাখি পেলাই শুওঁ তেতিয়াহ'লে সেইটো হাইলি নিগেটিভ হ'ব আৰু তাৰ নিগেটিভিটিখিনি আমাৰ লাইফত আমাৰ বডি আমাৰ হেল্থত আপুনি ভালকৈ দেখা যাব। লাষ্টলি মই কভাৰ কৰিম আমাৰ হৈছে পূজা ৰুম। তো আমি যদি পূজা পাঠ কৰোঁ তেতিয়া আমাৰ সেই ৰুমটো বা ধৰি লওক আমি য'ত ভগৱানক সেৱা শুশ্ৰূষা কৰোঁ সেই ৰুমটো ক'ত হ'ব লাগে? মানুহবিলাকে বেছিকৈ কিটচেনৰ লগত বনাই দিয়ে। কিটচেনটো হৈছে চাউথ ইষ্ট কোণত বনায় আৰু চাউথ ইষ্ট কোণটো আমাৰ বাস্তুশাস্ত্ৰৰ মতে সেই জেগাটো ৰুল কৰে ভেনাছে, শুক্ৰ গ্ৰহে ৰুল কৰে। আৰু শুক্ৰ গ্ৰহত আমি বৃহস্পতিৰ স্থান যোনটো আমাৰ পূজা ঘৰ সেইটো আমি কেতিয়াও বহাব নালাগে, সেইটো হাইলি নিগেটিভ। তো সেইকাৰণে আপুনি কেতিয়াও কিটচেনৰ লগত আপোনালোকৰ পূজা ঘৰটো নবনাব, সেইটো কেতিয়াও পজিটিভ নহয়। আৰু কিটচেনত ধৰি লওক আপোনাৰ ধৰি লওক বেলেগ ধৰণৰ বিভিন্ন ধৰণৰ মাছ মাংস আদি ব্যৱহাৰ কৰা মানুহবিলাকে খায়। তো তেওঁলোকে যেতিয়া সেইটো তাত বনায় তো সেইটোত কেনেকৈ আপোনালোকৰ পজিটিভ হ'ল, সেইটোতো বহুত হাইলি নিগেটিভ। আৰু কেতিয়াও পূজা ৰুমৰ ওচৰত কেতিয়াও বাথৰুম হ'ব নালাগে, লেট্ৰিন হ'ব নালাগে, তেনেকুৱাবিলাক বস্তু কেতিয়াও পূজা ৰুমৰ ওচৰত হ'ব নালাগে। তো পূজা ৰুমটো ক'ত হ'ব লাগে? নৰ্থ ইষ্ট কোণত চবচে অস্পিচিয়াছ কোৱা হৈছে পূজা ৰুম, চবচে বেছি পজিটিভ। নৰ্থ ইষ্টত যদি আমি পূজা ৰুম ৰাখোঁ তেতিয়াহ'লে এইটো হাইলি পজিটিভ বুলি কোৱা হৈছে। আৰু আপোনাৰ ধৰি লওক যোনটো তেওঁৰ প্ৰতিমা ভগৱানৰ যোনটো আমি যেনেকৈ পূজা কৰে তেওঁক আপুনি সদায় আসনখন সদায় ইষ্টৰ ডাইৰেকশ্যনত ৰাখিব লাগে আৰু নৰ্থ ইষ্ট কোণত আপুনি আপোনাৰ পূজা ৰুমটো ৰাখক। আৰু যদি নৰ্থ ইষ্টত ৰাখিব নাই পৰা তেতিয়াহ'লে আপুনি ইষ্ট ছেকেণ্ড হাইলি অস্পিচিয়াছ, ছেকেণ্ড আপুনি ইষ্টত ৰাখিব পাৰে, ইষ্টটো এটা পজিটিভ বুলি কোৱা হৈছে। তাৰপিছত আমি যদি ব্ৰহ্মস্থান চেণ্টাৰটো যদি পূজা ঘৰ ৰাখোঁ, ঘৰটো ভাগৰ চেণ্টাৰত সেইটোকো অস্পিচিয়াছ বুলি কোৱা হৈছে যে আমি ঘৰটোৰ চেণ্টাৰটো আমি পূজা ঘৰ ৰাখিব পাৰোঁ। বা ধৰি লওক তাতো আপুনি যদি পূজা কৰে সৰুকৈ হ'লেও প্ৰতিমা ভাগ তাতো ৰাখিব পাৰে ঘৰটোৰ চেণ্টাৰত। কিন্তু আমি কেতিয়াও চাউথ ৱেষ্ট কোণত কেতিয়াও পূজা ঘৰ ভুলতো বনাব নালাগে। সেই স্থানটো হৈছে ৰাহু আৰু এটা হৈছে আপোনাৰ চাউথ ইষ্ট কোণত, সেই স্থানতো আপুনি পূজা ঘৰ কেতিয়াও বনাব নালাগে। ধন্যবাদ।